নমস্কাৰ। আমাৰ বৰ্তমানৰ পৰা কন্যাসকলক জইন কৰাৰ ক্ষেত্ৰত বাৰ্থ চাৰ্টিফিকেটখন আগতে আমাৰ প্ৰয়োজন হৈছিল। এতিয়া বাৰ্থ চাৰ্টিফিকেট নহ'লেও আমাৰ হ'ব, কিন্তু ছোৱালীজনীৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু পান কাৰ্ড যদি আছে হ'ব। যদি পান কাৰ্ড নাই, দেউতাকৰ বা মাকৰ পান কাৰ্ডটো দিলেও হ'ব। এতিয়া কেনেকৈ আমি KYC কৰিম, মই এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক প্ৰেৰণ কৰিছোঁ। ছিষ্টেম প্ৰথমতে খুলিলোঁ। ছিষ্টেম খোলাৰ পাছত মই ইয়াতে গ'লোঁ। যোৱাৰ পাছত আপোনাৰ মই এইটো আইডিকে চুই দিলোঁ। ইয়াতে আহিলে মই ক্ল'জ কৰিলোঁ। ক্ল'জ কৰাৰ পাছত ইয়াতে আহিলে গাৰ্গী গগৈ, তেখেতৰ মই বৰ্তমান KYC কৰিব লাগিব। গাৰ্গী গগৈ কন্যাদানৰ পইচা সোমাবৰ কাৰণে ইয়াতে মই 3 আঁচত চুই দিলোঁ। আগতে আমাৰ আছিলে কি, বাৰ্থ চাৰ্টিফিকেটখন লগাব লাগে কন্যাদানত, সুকন্যাত গৈ। সুকন্যাত যোৱাৰ পাছত আমি সুকন্যাৰ ৰিকুৱেষ্ট যাব লাগিছিলে। এতিয়া ইয়াতে বাৰ্থ চাৰ্টিফিকেট দিয়াৰ কোনো অপশ্যন নাই। আমি ইয়াতে প্ৰথম যাব লাগিব ছোৱালীজনীৰ যিটো, ইয়াতে গৈ আমি RT নম্বৰটো কমপ্লিট কৰিব লাগিব প্ৰথম পৰ্যায়ত। ইয়াতে গ'লোঁ আমি ZDGP যিটো নম্বৰ, ZDGP নম্বৰটো মই দিব লাগিব। ZDGP নম্বৰটো মই বিচাৰি ল'ম। RT 449998, RT 449998 এবাৰ চাই লৈছোঁ। 449998 ইয়াতে গ'লোঁ, ভেৰিফাই কৰিলোঁ। ভেৰিফাই ছাকচেছফুল, বেক কৰিলোঁ। বেক কৰাৰ পাছত মই ইয়াতে গুচি যাম। এতিয়া 3 আঁচত। 3 আঁচত চোৱাৰ পাছত মই একাউণ্টত গ'লোঁ। একাউণ্টত যোৱাৰ পাছত আমি ছোৱালীজনীৰ KYC কৰিম। ইয়াতে চলোঁ। ছোৱালীজনীৰ যদি পান কাৰ্ড আছে, পান কাৰ্ড নম্বৰ দিব। যদি নাই, মাক বা দেউতাকৰ পান কাৰ্ড নম্বৰ দিব। ইয়াতে গ'লোঁ, EKCPG দিলোঁ 1565G ইয়াতে দিলোঁ। ছোৱালীজনীৰ নামটো শুদ্ধ আছেনে আমি চাম। গাৰ্গী গগৈ, GARGI, গাৰ্গী ঠিকেই আছে। ইয়াতে গ'লোঁ। নেক্সট আহিম আমি আধাৰ কাৰ্ড নম্বৰ দিম। ছোৱালীজনীৰ আধাৰ কাৰ্ড নম্বৰখিনি দিব লাগিব। 9053 0881 4506 এইখিনি কৰাৰ পাছত, যিহেতু বেংক চেংক নাই, এইখিনি একো কৰাৰ প্ৰয়োজন নাই। ইয়াতে গ'লোঁ আমি, আপডেট কৰিলোঁ। আপডেট কৰাৰ পিছত আমি যাব লাগিব আধাৰ। এতিয়া আধাৰত OTP যাব ছোৱালীজনীলৈ। আমি আধাৰ OTPটো ল'ব লাগিব মাকৰ পৰা। ইয়াতে গ'লোঁ, আমি আধাৰ OTPটো ল'ম। এতিয়া OTPটো দিলোঁ 640131, ভেৰিফাই কৰি দিম। ভেৰিফাই কৰিলোঁ, ছাকচেছফুল দেখালে। নেক্সট আমি আহিম পান কাৰ্ড ভেৰিফাই। পান কাৰ্ড অ'কে আছে। যিহেতু ছোৱালী, তাই বেংক একাউণ্ট নাই, সেইকাৰণে আমি বেংক একাউণ্ট একো কৰিব নালাগে, ডাইৰেক্ট গৈ আপডেট মাৰি দিলে হ'ল। যদি বেংক একাউণ্ট ভৱিষ্যতে আহে, তেতিয়া আমি ভৱিষ্যতে বেংক ডাটাখিনি দি পিনে বেংক ভেৰিফাই কৰিলে কামখিনি হৈ যাব। এইখিনি কৰিলেই ছোৱালীজনী কন্যাদানৰ পইচাখিনি সোমাব। এনেধৰণে আপোনালোকৰ যিসকল কন্যা আছে, কন্যাসকলৰ KYC আপোনালোকে ফিল আপ কৰি দিব। KYC ফিল আপ কৰি দিয়াৰ পাছত আপোনালোকৰ সুকন্যাৰ যিটো পইচা, এই পইচাটো অহাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। যিহেতু আগতে আমি বাৰ্থ চাৰ্টিফিকেট দিছিলোঁ, আজিকালি বাৰ্থ চাৰ্টিফিকেট দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াতে গৈ ফেমিলি ভেৰিফিকেশ্যন নম্বৰ দিব লাগে। আমি গৈ এই RT নম্বৰটো দি দিলেও চলি যাব। ইয়াতে গ'লোঁ, দিলোঁ, ভুল হৈ গৈছে। ইয়াতে গ'লোঁ, দিলোঁ। ইয়াত আমি ডিটেইলছত লিখিম কন্যাদান
আধাৰ আমি ইয়াতে লিখিব লাগিব কন্যাদান আধাৰ ADH আধাৰ কাৰ্ড আধাৰ লিখিলে হ'ল দিয়ক কন্যাদান আধাৰত আমি আধাৰ আপলোড কৰিছোঁ আধাৰ কৰি ছাবমিট কৰিলোঁ ছাকচেছফুল হৈ গ'ল ছোৱালীজনীৰ সময়ত পইচাটো কিন্তু সোমাই যাব ছোৱালীজনী ইয়াতে একো দিব নালাগে আগতে আমাৰ দিব লগা হৈছিলে এতিয়া নিদিলেও হ'ব ঠিক আছে এইখিনি হ'ল আপোনালোকৰ কন্যাসকলৰ কাৰণে আগতে আমি বাৰ্থ চাৰ্টিফিকেট দিছিলোঁ আজিকালি বাৰ্থ চাৰ্টিফিকেট দিয়া কোনো প্ৰয়োজন নাথাকে ধন্যবাদ